যোৱা 15 বছৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জাতি পৰিষদৰ সভাপতি আৰু এইগৰাকী ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই যোৱা 10 জুলাই তাৰিখে যেতিয়া কেওটসকলে অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিকৰণ দাবী উত্থাপন কৰিছে সেইখিনি মুহূৰ্তত সেই স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ মুহূৰ্তত তেখেতে সাক্ষী হিচাপে উপস্থিত আছে। কিমান লাজ লগা আৰু বেদনাদায়ক কথা। নিজৰ জাতিক এনেকৈ কোনোবাই বিক্ৰী কৰিব পাৰে নেকি? মই কেওট জাতিৰ ৰাজ্যক উপলব্ধ কৰা নাই, কৰিব নিবিচাৰোঁ। তেওঁলোকৰ নেতৃবৃন্দক কিছুসকলে সমালোচনা কৰিছোঁ, তেওঁলোকৰ দাবীটো আমি মানি ল'ব পৰা নাই ঠিকেই, কিন্তু মই জাতিটোক সমালোচনা বা অসন্মান কৰা নাই। মই কৈছোঁ যিটো ঐতিহাসিক ভিত্তি নাই, যি কাম কেতিয়া তথ্যগত নহয়, এই কাম কেওট জাতীয় পৰিষদৰ কেইটামান নেতাই মন্ত্ৰী ৰঞ্জিত দাসৰ পৰিচালনা কৰি কৰিছে। এই কাৰ্যৰ লগত পীযুষ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই উদগনি যোগাইছে। এই ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই জাতিক বিক্ৰী কৰিছে, জাতিক বলি প্ৰথা সজাইছে, মৰ্যাদা কৰি থাকিব। কাৰণ দেশৰ সংবিধান ৰচনাৰ সময়ত আমাৰ অনুসূচীভুক্তকৰণ কৰা হৈছিলে। 20 বছৰ সংগ্ৰাম কৰিলে 6টা জনগোষ্ঠীয়ে, টাই, আহোম, মৰাণ, মটক, চুতীয়া, আদিবাসী, কোচ আদিবাসী। 20 বছৰ হৈ গ'ল সংগ্ৰাম, তেওঁলোকৰ শ্বহীদো হৈ গ'ল, বহুত আলোচনা বিলোচনা হৈ গ'ল কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ। আজিলৈকে জনজাতিকৰণ কৰিবলৈ সাহস নকৰিলে চৰকাৰে। কিয় নোৱাৰিলে? কাৰণ ইতিহাসে সদায় সঁচা কথাকে কৈ আছে। ইতিহাস বিকৃত কৰি কংগ্ৰেছ চৰকাৰ, বিজেপি চৰকাৰ, সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে কোনেও জনজাতিকৰণ কৰিব নোৱাৰিলে। কেওট আৰু কৈৱৰ্ত অনুসূচিত জাতিৰ মাজত কাজিয়া লগাব লাগে আৰু ইয়াৰ মুনাফা আদায় কৰিব লাগে। অৰ্থাৎ পীযুষ হাজৰিকা, ৰঞ্জিত দাসে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কেওট আৰু কৈৱৰ্তৰ মাজত কাজিয়া লগাবৰ বাবে এই পৰিকল্পনা ৰচনা কৰিছে আৰু এই কথাটো স্পষ্ট। অসমৰ কেওট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰাৰ প্ৰতিবাদত বা তাৰ বিৰোধিতা কৰি আমি ইতিমধ্যে যোৱা পৰহিৰ পৰা ৰাজ্যব্যাপী আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক ৰূপায়ণ কৰি আহিছোঁ। আহি থকা সময়তো এই আন্দোলনৰ কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী বিস্তাৰিতভাৱে আগবঢ়াই নিয়া হ'ব। কেৱল যে সদৌ অসম কেওট জাতীয় পৰিষদে যোৱা 10 জুলাই তাৰিখে অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু পীযুষ হাজৰিকাক কেওট সম্প্ৰদায়ক অনুসূচিত জাতিৰ ভুক্তকৰণৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলে। স্মাৰকপত্ৰ প্ৰদানৰ পিছত অসম চৰকাৰখনৰ 2গৰাকী মন্ত্ৰীয়ে কেওট সম্প্ৰদায়ক কেৱল নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক এটা মহা ফাঁকি দিছে আৰু প্ৰলোভন দিছে। কাৰণ কোনো ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ বিষয়াৰ দেশৰ সংবিধান সংশোধন কৰি এটা জনগোষ্ঠীক, এটা সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰাৰ যিটো তেওঁলোকৰ অধিকাৰ, ক্ষমতা একোৱেই নাই। তথাপিতো কেওট সম্প্ৰদায়ৰ সংগঠন বিশেষৰ নেতৃবৃন্দক এনেধৰণে প্ৰলোভন আৰু তেওঁলোকক মহা ফাঁকি এটা দি পেলাই নিৰ্বাচনত যাতে তেওঁলোকে ভোট লাভ কৰিব পাৰে কেওট সম্প্ৰদায়ৰ, এই সম্পৰ্কত এই 2জনা মন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ তথ্যভিত্তিকভাৱে আমি ক'ব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ হাতত এখন স্মাৰকপত্ৰ আহি পৰিছে, সদৌ অসম কেওট জাতীয় পৰিষদৰ যিখন অসম চৰকাৰক প্ৰদান কৰা স্মাৰকপত্ৰ, এই 4 পৃষ্ঠাৰ স্মাৰকপত্ৰখন আমাৰ হাতত আহি পৰিছেই। চাওক, বিষয়টো যদি ওপৰলৈকে চাই এটা জনগোষ্ঠীক অনুসূচীভুক্তকৰণ কৰিব, বিষয়টো যদি ওপৰলৈকে চোৱা যায় বৰ বিশেষ তাৎপৰ্য বা গুৰুত্ব নাপায়। কিন্তু যদি অলপ পৰ্যালোচনা কৰি চোৱা যায় যে দেশৰ স্বাধীনতাৰ 80 বছৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ অনুসূচিত জাতি আৰু জনজাতি মানুহসকলক উন্নয়ন আৰু কল্যাণৰ বাবে সংৰক্ষণ ব্যৱস্থাত ৰাখিবলগীয়া হৈছে। তাৰমানে আমাৰ উন্নয়ন কল্যাণ নাই হোৱা। আমাক যেনেকৈ স্বাধীনতা পূৰ্বৰ পৰা নিম্ন বৃত্তিগত নিম্ন স্তৰৰ বা আমাৰ পিছপৰা শ্ৰেণী বুলি ৰাষ্ট্ৰযন্ত্ৰই ভাবিছে, ঠিক তেনেকৈ এতিয়াও এই সমাজ ব্যৱস্থা আমাৰ ৰখা হৈছে। আৰু সেইকাৰণে কেতিয়াবা আমি মাজে মাজে কওঁ যে সংৰক্ষণ ব্যৱস্থা আমাক নালাগে, কিমান যে সংৰক্ষণ ব্যৱস্থা দিব, 80 বছৰ দিলে সংৰক্ষণ ব্যৱস্থাৰ বিলুপ্তি ঘটাই তাৰ পৰিৱৰ্তে আমাক সম্পদৰ ওপৰত অধিকাৰ দিয়ক, আমাৰ এই অনুসূচিত জাতিৰ মানুহসকলক জীয়াই থকাৰ পূৰ্ণ অধিকাৰ দিয়ক, আমাৰ বিকাশ আৰু উন্নয়নৰ বাবে, আমাৰ কল্যাণৰ বাবে চৰকাৰে ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰক। আৰু তেনেকুৱা এটা সময়ত যিখন বিজেপি কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰে বিগত 20 বছৰতকৈ অধিক দিন ধৰি, কংগ্ৰেছৰ দিনত 10 বছৰ, তাৰপিছত বিজেপি চৰকাৰ দিনত 10 বছৰ 6টা জনজাতিকৰণ কৰিব নোৱাৰিলে, তেওঁলোকে ফেইলাৰ হৈ গ'ল। কেবিনেট সমিতিৰ প্ৰতিবেদন আজিলৈকে চাবমিট নহ'ল, ৰাজ্যসভাৰ বিল পাছ নহ'ল, লোকসভাৰ বিল পাছ নহ'ল। তেনেকুৱা এটা সময়ত একে ৰাতিৰ ভিতৰতে
এখন অসম চৰকাৰৰ মন্ত্ৰী দুজনে এতিয়া কেউট জাতিক অনুসূচীভুক্তকৰণ কৰিব বিচৰা হৈছে। তাত কিমান এটা মহা ফাঁকি আৰু প্ৰলোভন, আৰু এই প্ৰলোভনৰ জালত ৰাজনৈতিক পাকচক্ৰত দিয়া কেউট জাতীয় পৰিষদ তথা অন্যান্য সংগঠন নেতৃবৃন্দক গোটেই কেউট সম্প্ৰদায়টো সাঙুৰি লৈছে। দুৰ্ভাগ্যজনক বিষয় এইটোৱে, সৰ্বসাধাৰণ কেউট জাতিৰ প্ৰতি, কেউট ৰাজ্যৰ সমস্যাৰ প্ৰতি আমাৰ ঐক্য জাতি যুৱ প্ৰতি পূৰ্ণ সমৰ্থন আছে, তেওঁলোকৰ দাবীৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে। কিন্তু এই যে চৰকাৰৰ ৰাজনৈতিক মেৰ পেচত এচাম নেতাই ভৰি দিছে, এইটো বৰ দুৰ্ভাগ্যজনক বিষয়। এইটো সমৰ্থনযোগ্য নহয়, এইটো গৰিহণাযোগ্য। আৰু সেইবাবে আমি প্ৰথমতে এই প্ৰেছ মিটৰ জৰিয়তে অসম চৰকাৰক কেউট সম্প্ৰদায়ৰ যিবোৰ মৌলিক সমস্যা, এই সমস্যা সমাধান কৰণৰ বাবে আমি অনুসূচিত জাতি যুৱ প্ৰতি দাবী উত্থাপন কৰিছোঁ। এইখন সদৌ অসম কেউট জাতীয় পৰিষদে অসম চৰকাৰক যোৱা 10 জুলাই তাৰিখে প্ৰদান কৰা ইস্তাপত্ৰ, ইয়াৰ পূৰ্বেও কেউট জাতীয় পৰিষদৰ নেতৃবৃন্দই অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই ইস্তাপত্ৰ প্ৰদান কৰিছিলে। কিন্তু যদি এই 4 পৃষ্ঠাৰ ইস্তাপত্ৰখন চোৱা যায়, এই ইস্তাপত্ৰত আপোনাৰ কেউট জাতীয় পৰিষদৰ যিসকল নেতা চহী কৰিছে, সভাপতি বসন্ত কুমাৰ দাস ডাঙৰীয়া আৰু দিলীপ কুমাৰ বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতিদ্বয় কেশৱ চহৰীয়া, পিয়ৰম হাতনী ডাঙৰীয়া, প্ৰধান সম্পাদক হিচাপে দিলীপ ডেকা আৰু মুকুন্দ ডেকাই সদৌ অসম কেউট জাতীয় পৰিষদৰ ইস্তাপত্ৰ চহী কৰিছে। কিন্তু এই ইস্তাপত্ৰ আমাৰ হাতত পোৱাৰ পিছত আমি 4টা পৃষ্ঠা তন্নতন্নকৈ চালোঁ। তন্নতন্নকৈ চোৱাৰ পিছত সঁচা কথা ক'ব হ'লে আমি অনুসূচিত যুৱ পৰিষদে হাঁহি মেনে কান্দিম, আমাৰ এনেকুৱা এটা অৱস্থা হৈছে। কালি গোটেই নিশা আমি শুব পৰা নাই। আমি এটা 16টা উপজাতিৰে গঠিত সংবিধান স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জাতি, সংবিধান ৰচনা কৰি দেশত প্ৰথমতেই আমাক অনুসূচীভুক্ত কৰা হৈছে। প্ৰায় 80 বছৰ আমাক সংখ্যালঘু ব্যৱস্থাৰ মাজেৰে আমাক চৰকাৰে কল্যাণ কৰিব পৰা নাই। আৰু কেউট জাতীয় পৰিষদে ইস্তাপত্ৰ দিলে, এই ইস্তাপত্ৰত পঢ়াৰ পিছত আমি দেখিলোঁ ইয়াত এনেকুৱা কোনো তথ্য সন্নিৱিষ্ট হোৱা নাই যাৰ আধাৰত কেউট সমগ্ৰ সম্প্ৰদায়টোক আমি অনুসূচীভুক্ত কৰিব লাগে। হয়, 4 পৃষ্ঠাৰ এই ইস্তাপত্ৰখনত তেওঁলোকৰ ইতিহাসৰ বিষয়ে লিখিছে কিছু কথা, এখন ৰচনা তেওঁলোকে লিখিছে। কেউট জাতীয় পৰিষদে এখন ৰচনা লিখি পেলাই মন্ত্ৰী ৰঞ্জিত দাস আৰু মন্ত্ৰী পীযুষ হাজৰিকাক দিছে। দেশখন কেনেকৈ পৰিচালনা হৈছে। 1947 চনত আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1950 চনত যেতিয়া সংবিধান গৃহীত হৈছিলে, এই গৃহীত হোৱা সংবিধানখনৰ আধাৰত আধুনিক ভাৰতবৰ্ষৰ পৰিচালনা হৈছে। আমাৰ চৰকাৰৰ কিছুমান আইন আৰু সংবিধানৰ ধাৰা অনুচ্ছেদ মতে আমাৰ দেশৰ কাৰ্যব্যৱস্থা পৰিচালনা হয়। গতিকে যোৱা 80 বছৰ ভাৰতৰ সংবিধানৰ মতে আমি পৰিচালনা হৈছোঁ, আৰু এই সংবিধানৰ উল্লেখিত ধাৰা অনুচ্ছেদ সুবিধা ব্যৱস্থাৱলী নীতি প্ৰচলিত আইন ইয়াৰ ওপৰত নিৰ্ভৰ কৰি মই ভাবোঁ যে দেশৰ সমাজ ব্যৱস্থা পৰিচালনা হৈছে, কাৰ্য ব্যৱস্থা পৰিচালনা হৈছে, ন্যায়ালয় পৰিচালনা হৈছে। তেনে এক অৱস্থাত কেউট জাতীয় পৰিষদে ইস্তাপত্ৰখনৰ এনেকুৱা কোনো তথ্য দিব নোৱাৰিলে য'ত স্বাধীন ভাৰতবৰ্ষ তেওঁলোকক বা বৰ্তমান আধুনিক ভাৰতবৰ্ষখনত তেওঁলোকক অনুসূচিত জাতিভুক্তকৰণ কৰিব লাগিব। মই ইতিমধ্যে যোৱা সময়ছোৱাত কেইবাবাৰো প্ৰেছ মিটত কৈছোঁ যে 1951 চনৰ NRC তথ্য আমাৰ সকলো লগত মজুত আছে, তথ্যগতভাৱে কৈছোঁ। আপোনালোকে যদি বিচাৰে, অসমৰ কোনো কেউট সম্প্ৰদায়ৰ এজন লোকেও নিজকে অনুসূচিত জাতি বুলি চিনাকি দিয়া নাছিলে। তেওঁলোকে চিনাকি দিছিলে সাধাৰণ শ্ৰেণী বুলি, হিন্দু সম্প্ৰদায়ৰ লোক, হিন্দু ধৰ্মৰ লোক, হিন্দু ধৰ্মায়ী লোক, আৰু তেওঁলোক সাধাৰণ শ্ৰেণী, উচ্চ বৰ্গৰ বুলি লিখিছিলে। আৰু 1961 চনত যেতিয়া সমগ্ৰ দেশজুৰি চেঞ্চাছ হৈছিলে, তাৰ পিছত যেতিয়া 1981 চনত সমগ্ৰ দেশজুৰি চেঞ্চাছ হৈছিলে, লোকপিয়ল হৈছিলে, জনসংখ্যাৰ লোকপিয়ল হৈছিলে 1961 আৰু 1981 চনত সমগ্ৰ ভাৰতবৰ্ষত। এই তথ্যটো কিন্তু কেউট সম্প্ৰদায়ৰ লোকসকলে নিজকে সাধাৰণ শ্ৰেণী বুলি চিনাকি দিছিলে, উচ্চ বৰ্ণৰ বুলি চিনাকি দিছিলে। আৰু বা খুব আগুৱাই গৈ কেতিয়াবা কেউট সম্প্ৰদায়ৰ লোকসকলে নিজকে কলিতা বুলি চিনাকি দিয়ে, আৰু তেওঁলোকে হাই ক্লাছ ইন আপাৰ আছাম বুলি কৈছিলে, অৰ্থাৎ উজনি অসমত কেউটসকল উচ্চ বৰ্ণৰ বুলি তেওঁলোকে চিনাকি দিছিলে। এইখন হ'ল ভাৰত চৰকাৰৰ দ্য গেজেট অফ ইণ্ডিয়া। মই সাংবাদিক বন্ধুসকল ইতিমধ্যে কেইবাবাৰ দেখুৱাইছোঁ। গেজেট অফ ইণ্ডিয়াখন প্ৰকাশ হৈছিলে 1993 চনৰ 13 ছেপ্টেম্বৰ তাৰিখৰ দিনা। ভাৰত চৰকাৰৰ কেবিনেট মেম'ৰেণ্ডাম প্ৰকাশৰ পিছত দ্য গেজেট অফ ইণ্ডিয়া প্ৰকাশ হৈছিলে। আৰু এই গেজেট অফ ইণ্ডিয়াত খুব সুস্পষ্টভাৱে ক্ৰমিক নম্বৰ 41 কেউট সম্প্ৰদায়ক অসমত কেউট সম্প্ৰদায়ক পিছপৰা শ্ৰেণী বা আদাৰ বেকৰ ক্লাছ OBC হিচাপে তেওঁলোকক ইয়াতে সন্নিৱিষ্ট কৰা হ'ল। অৰ্থাৎ
সাধাৰণ শ্ৰেণীৰ পৰা তেওঁলোকৰ সমস্যাৱলী পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকৰ উন্নয়নৰ বাবে তেওঁলোকক OBC মুক্ত কৰিলে আৰু এই OBC মুক্ত কৰোঁতে ভাৰত চৰকাৰে বহুবোৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিছে সাংবাদিক বন্ধুসকল আপোনালোকে মই ইতিমধ্যে কৈছোঁৱে যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে 1992 চনত যিখন আপোনাৰ গোচৰ নম্বৰ এটা গোচৰ ৰুজু হৈছিলে সেই গোচৰৰ আধাৰত এই OBC কৰা হ'ল ঠিক তেনেকৈ ক্ৰিমিলেয়াৰ যিখন কমিটি সেইখন কমিটিৰ প্ৰতিবেদন আৰু সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় OBC আয়োগৰ প্ৰতিবেদন মানে তেওঁলোকক সন্নিৱিষ্ট কৰা হৈছিলে এইখিনি ঠিকেই আছিলে 1993 চনৰ পৰা কেওট সম্প্ৰদায়টোৱে অসমত OBC হিচাপে তেওঁলোকে সংৰক্ষণ ব্যৱস্থা পাইছে সুবিধা পাইছে তেওঁলোকে নিজক আগুৱাই অনাৰ বাবে সুযোগ সুবিধা পাইছে কিন্তু এতিয়া কি এনেকুৱা হঠাতে এটা পৰিৱেশ সৃষ্টি হ'ল অসমত কি পৰিৱেশ সৃষ্টি হৈছে অসমৰ আকাশ বতাহ এতিয়া হিন্দু মুছলিমৰ সাম্প্ৰদায়িক বিষবাষ্পই ধোঁৱাই এতিয়া আৱৰি ধৰিছে আৰু এনেকুৱা এক সময়ত অতি চক্ৰান্তমূলকভাৱে অসম চৰকাৰ দুজন মন্ত্ৰী এজন হ'ল ৰঞ্জিত দাস ডাঙৰীয়া এজন হ'ল পীযুষ হাজৰিকা ডাঙৰীয়া মই নাম কৈছোঁ মই তথ্য দিম আজি সেইকাৰণে সংবাদমেলখন আয়োজন কৰিলোঁ এই দুজন ব্যক্তিয়ে দেখিছে যে এতিয়া হিন্দু ধৰ্ম মুছলিম ধৰ্মৰ কাজিয়া চলি আছে এনেকুৱা এক সময়ত কেওট আৰু কৈৱৰ্ত অনুসূচিত মাজত কাজিয়া লগাব লাগে আৰু ইয়াৰ মুনাফা আদায় কৰিব লাগে অৰ্থাৎ পীযুষ হাজৰিকা ৰঞ্জিত দাসে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে কেওট আৰু কৈৱৰ্তৰ মাজত কাজিয়া লগাবৰ বাবে এই পৰিকল্পনা ৰচনা কৰিছে আৰু এই কথা স্পষ্ট এইখন 1950 চনৰ দেশৰ সংবিধানৰ ঘোষণা মৰ্যাদাকৈ থাকিব কাৰণ দেশৰ সংবিধান ৰচনাৰ সময়ত আমাৰ অনুসূচীভুক্ত কৰা হৈছিলে 20 বছৰ সংগ্ৰাম কৰিলে 6টা জনগোষ্ঠীয়ে টাই আহোম মৰাণ মটক চুতীয়া আদিবাসী কোচ আদিবাসী 20 বছৰ হৈ গ'ল সংগ্ৰাম তেওঁলোকৰ শ্বহীদো হৈ গ'ল বহুত আলোচনা হৈ গ'ল কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আজিলৈকে তেওঁলোকৰ জনজাতিকৰণ কৰিবলৈ সাহস নকৰিলে চৰকাৰে কিয় নোৱাৰিলে কাৰণ ইতিহাসে সদায় সঁচা কথাকে কৈ আছে ইতিহাস বিকৃত কৰি কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল তৰুণ গগৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে কোনেও জনজাতিকৰণ কৰিব নোৱাৰিলে তেতিয়াহ'লে কেওটসকলক কেনেকৈ তেওঁলোকে সম্প্ৰদায় দিব অনুসূচিতভুক্ত কৰিব নোৱাৰে সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগে লগে কেওট জাতীয় নেতৃবৃন্দ ক'লে যে এই কাম অসম চৰকাৰৰ সম্ভৱ নহয় ভাৰত দেশৰ সংবিধান সংশোধন হ'ব লাগিব সংসদত বিল পাছ হ'ব লাগিব এটা ঐতিহাসিক তথ্য লাগিব এই কথাখিনি বুজাই দিয়াৰ পিছত কেওট জাতীয় নেতৃবৃন্দ ক'লে যে আমিতো কৰিব নোৱাৰোঁ চৰকাৰে আপোনালোকে এই দাবীটো বেলেগ পৰ্যায়লৈ লৈ যাওক কেন্দ্ৰীয় চৰকাৰ নিয়ক তেতিয়া কেওট জাতীয় নেতৃবৃন্দই মন্ত্ৰী ৰঞ্জিত দাসক কাষ চাপিলে কাৰণ ৰঞ্জিত দাস ডাঙৰীয়া এনেও কেওট সম্প্ৰদায়ৰ মানুহ তেওঁলোকে ডি এ দাস লিখে আমাৰ দন্তীয়া দদাকে দাস মানে অসমীয়া ইংলিছত ডি এ দাস নিলিখে তেওঁ কেওট সম্প্ৰদায়ৰ এগৰাকী সন্তান আমি সুসন্তান বুলিয়ে কৈছোঁ ইতিমধ্যে তেখেতে সৰভোগৰ পৰা নিৰ্বাচন খেলিছে তেওঁ বিধায়ক হ'ল 2-3বাৰ পিছৰবাৰ ভেটি তল মানে সান্দহ খোৱা ভেটি তল যোৱা ভয়ত সৰভোগৰ পৰা আহি পেলাই পাতাচি পালে এইবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰণে ৰঞ্জিত দাসে সাহস কৰিব পৰা নাই আৰু বিজেপিয়েও সাহস কৰিব পৰা নাই যে ৰঞ্জিত দাসক পাতাচাকুচিত সৰভোগত বিজেপিৰ পৰা নিৰ্বাচন খেলাব গতিকে ৰঞ্জিত দাসে এটা পৰিকল্পনা কৰিলে যদি মই DAS দাস কেওটৰ পৰিৱৰ্তে যদি মই অনুসূচিত জাতিত অন্তৰ্ভুক্ত হৈ যাব পাৰোঁ বৰপেটা সমষ্টি যে সংৰক্ষণ হৈছে তাত মই এইবাৰ নিৰ্বাচন খেলিব পাৰিম এই কথাখিনি একদম বাস্তৱসন্মত তথ্যগতভাৱে কৈছোঁ দেই এই কথাটো কোনো সাংবাদিক মহলে কোনো ৰাইজে যাতে ভাবি নলয় যে এই কথাটো আমি ক'ব লাগে ভাবে কৈছোঁ কোৱা নহয় ৰাজনৈতিক ষড়যন্ত্ৰ এনেকৈ আৰম্ভ হৈছে যে যদি মই পাতাচাকুচি আৰু সৰভোগত নিৰ্বাচন খেলিব নোৱাৰোঁ এনেও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক আজিকালি এলাগী কৰি ৰাখে চবেই জানে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধুবুৰী সীমান্তত বাংলাদেশ সীমান্তত যেতিয়া চকী পৰিবহণ কৰিবলৈ যায় ৰঞ্জিত দাসে সেইয়া NSA চিকিউৰিটিকেইটাক ওচৰত থিয় হৈ থাকিব লাগে তেওঁ বুজি পাইছে মোক আৰু বিজেপিয়ে টিকেট নিদিব পাৰে ইয়াত গতিকে তেখেতে সংৰক্ষণ ব্যৱস্থাৰ আঁতলৈ মাজলৈ আহি বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ তেওঁ এটা পৰিকল্পনা কৰিছে এয়া হ'ল ৰাজনৈতিক এটা চক্ৰান্ত ৰঞ্জিত দাসৰ আৰু লগে লগে তেওঁ সদৌ অসম কেওট পৰিষদ আৰু অন্যান্য কেইটামান সংগঠনক বাৰে বাৰে তেওঁ বাসভৱনলৈ মাতি আনি এটা পৰিকল্পনা ৰচনা কৰি পেলাই সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক সাক্ষাৎ কৰাই অসমৰ দুটামান অনুসূচিত জাতিৰ স্বয়ম্ভু সংগঠনক মাতি নি এখন স্মাৰক পত্ৰ তেওঁলোকৰ
আদান প্ৰদানৰ তেওঁলোকে ৰচনা কৰিলে আৰু এই ৰচনা কৰাৰ পিছত তেওঁলোকে ঘোষণা কৰিলে যে আমি কেওট জাতিক অনুসূচিত জাতিৰ ব্যক্তিসকলে যেতিয়া বা সংগঠনসমূহ যেতিয়া প্ৰতিবাদ নকৰে, আজি যিহেতুকে অনুসূচিত জাতিৰ সংগঠনৰ ব্যক্তিসমূহ আছে, গতিকে আমি অনুসূচীভুক্তকৰণ কৰিম। এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল 10 জুলাই তাৰিখৰ দিনা। দেশৰ সংবিধান সংশোধন বা দেশৰ সংসদত এই সম্পৰ্কত বিল পাছ নহ'লেও এখন অৰ্ডিনেন্সৰ জৰিয়তে 3 মাহৰ বাবে এটা জনগোষ্ঠীক অনুসূচীভুক্ত কৰিব পৰা এটা দেশৰ সংবিধানৰ সুবিধা আছে, 5ম অনুসূচীত, যিটো কাম 1996 চনত প্ৰয়াত মুখ্যমন্ত্ৰী হৃদয় শইকীয়া ডাঙৰীয়াই কুশ ৰাজবংশীসকলক 6 মাহৰ বাবে এখন অৰ্ডিনেন্সৰ জৰিয়তে জনজাতিকৰণ কৰিছিলে। পিছততো কি হ'ল সকলোৱে জানে, ইয়াতো কুশ ৰাজবংশী ভাই বন্ধু সাংবাদিক বহুত আছে, আপোনালোকে জানে। সেই জনজাতিকৰণ প্ৰক্ৰিয়া 6 মাহৰ পিছত উঠি গ'ল। এনেকুৱা এখন নাটক কৰি এখন অৰ্ডিনেন্সৰ জৰিয়তে ৰাজনীতি মুনাফা আদায়ৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিত দাসে তেওঁলোকৰ ফটোকেইখন লাগে বাবে, নামকেইটা লাগে বাবে তেওঁলোকৰ লগত লৈ গৈছিলে। তাৰ বাহিৰে এইসকল যিসকল ব্যক্তিৰ য'ত ফটোত দেখিছে অনুসূচিত জাতিৰ, এওঁলোকৰ জাতিৰ অনুসূচিত জাতিৰ ৰাইজৰ মাজত একো কোনো ধৰণৰ ভূমিকা নাই। মই আৰু অনুসূচিত যুৱসমাজে ইয়াত প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ, 2016 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে অনুসূচিত যুৱসমাজৰ জন্ম হোৱাৰ পিছত আজিলৈকে এই নেতৃবৃন্দৰ বাহিৰে বেলেগ আৰু কোনোবা নেতৃবৃন্দ যে অনুসূচিত যুৱসমাজ পৰিষদৰ বুলি দাবী কৰিব পাৰে, আহক সংবাদ মাধ্যমৰ সন্মুখত, আহক ৰাইজৰ সন্মুখলৈ প্ৰত্যাহ্বান জনাইছোঁ, তেওঁলোকৰ সেই শক্তি নাই। এতিয়া ভৱেন বৰালী ডাঙৰীয়াৰ কথা কিয় ক'বলগীয়া হৈছে? 1980 চনত বৰ্তমানৰ দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ বৰালী ডাঙৰীয়াৰ নেতৃত্বত 17খন অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলে, অসম আন্দোলনৰ অনুসূচিত জাতি মানুহক প্ৰতিনিধিত্ব কৰিছিলে আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ নেতৃত্বত 1985 চনত তেখেতে প্ৰথম বিধায়ক হৈছিলে। তাৰ পৰৱৰ্তী সময়ত AGP দলৰ পৰাই সিদিনা 2016 চন আৰু 21 চনত পুনৰ তেওঁ দুবাৰকৈ বিধায়ক হৈছে। 15 বছৰ অনুসূচিত জাতি সংৰক্ষিত সমিতিৰ বিধায়ক, অনুসূচিত ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু যোৱা 15 বছৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুসূচিত জাতি পৰিষদৰ সভাপতি। আৰু এইগৰাকী ভৱেন্দ্ৰ বৰালী ডাঙৰীয়াই যোৱা 10 জুলাই তাৰিখে যেতিয়া কেওটসকলে অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিকৰণ দাবী উত্থাপন কৰিছে, সেইখিনি মুহূৰ্তত, সেই স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ মুহূৰ্তত তেখেতে সাক্ষী হিচাপে উপস্থিত আছে। কিমান লাজ লগা আৰু বেদনাদায়ক কথা। নিজৰ জাতিক এনেকৈ কোনোবাই বিক্ৰী কৰিব পাৰে নেকি? মই কেওট জাতিৰ ৰাজ্যক উপলব্ধ কৰা নাই, কৰিব নিবিচাৰোঁ। তেওঁলোকৰ নেতৃবৃন্দক কিছুসকলে সমালোচনা কৰিছোঁ, তেওঁলোকৰ দাবীটো আমি মানি ল'ব পৰা নাই ঠিকেই, কিন্তু মই জাতিটোক সমালোচনা বা অসন্মান কৰা নাই। মই কৈছোঁ যিটো ঐতিহাসিক ভিত্তি নাই, যি কাম কেতিয়া তথ্যগত নহয়, এই কাম কেওট জাতীয় পৰিষদৰ কেইটামান নেতাই মন্ত্ৰী ৰঞ্জিত দাসৰ পৰিচালনা কৰি কৰিছে। এই কাৰ্যৰ লগত পীযুষ হাজৰিকা আৰু ভৱেন্দ্ৰ বৰালী ডাঙৰীয়াৰ উদগনি যোগাইছে। এই ভৱেন্দ্ৰ বৰালী ডাঙৰীয়াই জাতিক বিক্ৰী কৰিছে, জাতিক বলি বধা সজাইছে আৰু নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবে আগবাঢ়ি গৈছে। কিয় 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 এইকাৰণেই এইবাৰ 2023 চনত সমষ্টি পুনৰ্গঠন হওঁতে দেৰগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণৰ আওতাৰ পৰা উঠাই দিয়া হ'ল, এটা সাধাৰণ সমষ্টিলৈ ৰূপান্তৰিত কৰা হ'ল। গতিকে ভৱেন্দ্ৰ বৰালী ডাঙৰীয়াই নিৰ্বাচন ক'ৰ পৰা খেলিব? AGPয়ে সংৰক্ষিত সমষ্টিৰ পৰা তেখেতক টিকেট দিছিলে, এইবাৰ নিদিবও পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাষ চাপিব নোৱাৰে। গতিকে পীযুষ হাজৰিকা, ৰঞ্জিত দাস ডাঙৰীয়াৰ জৰিয়তে তেখেতে আহি থকা 26 চনৰ নিৰ্বাচনত BJP AGPৰ ক'ৰবাত সংস্থাপিত হ'ব পাৰে নেকি, সেই পৰিকল্পনা আলোচনা কৰিছে। এই কথাখিনি দিছপুৰ প্ৰেছ ক্লাবত সূৰ্যৰ পোহৰত থাকি আমি প্ৰকাশ কৰিছোঁ। যদি সাহস আছে তেওঁলোকে নহয় বুলি কওঁকে বাৰু, যদি সাহস আছে সংবাদ মাধ্যমৰ মাতি নি তেওঁলোকে এই ফটো নুঠিলে কিয়? মই আপোনাৰ ফটোগ্ৰাফ দেখুৱাই দিছোঁ, ইয়াত তেওঁলোকৰ ফটোগ্ৰাফ